हेलो गाइस আজি আপোনালোকক মই ভেৰি ইম্পৰ্টেন্ট কেটামান কথা ক'বলৈ যাম আসাম পুলিচৰ ক্ষেত্ৰত প্ৰথম হল আপোনালোকৰ একাডেমিকত মাৰ্ক কোনটোত পায় কোনটোত কিমান পায় তাৰ বাহিৰে আপোনালোকৰ হেৰি কি বুলি কয় ফিল ৰেডি হৈছে না নাই আৰু 3 নম্বৰটো হল আপোনালোকৰ মানে কমেন্টত আহিছে আৰু খুদিছে লৰা গটাই যে আপোনালোকৰ দাদা ট্ৰেইনিং শেষ হোৱাৰ পিছত কাবাক ফেল মৰাই দিয়ে নেকি বা পৰীক্ষা হয় নেকি এইখিনিৰ ওপৰত কথা কম প্ৰথম মই আপোনালোকৰ একাডেমিক মাৰ্কৰ কথা কম একাডেমিক মাৰ্কটো আপোনালোকে চাই লওক ক'ত কিমান আছে মই দেখুৱাই দিছোঁ নটিফিকেশ্যনত আপোনালোকে চাই লওক আৰু ক'ত কিমান মাৰ্ক পায় সকলোখিনি কম আপোনালোকে এখন নটিচ চাই লওক এইখনে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন যোনখন আপোনালোকৰ SLPRB আহিছিল আৰু এতিয়া বৰ্তমান কো একাডেমিক মাৰ্কটো আপোনালোকৰ AB UB ক্ষেত্ৰত UB ক্ষেত্ৰত আছে AB ক্ষেত্ৰত নাই দে একাডেমিক মাৰ্কটো আপোনালোকে চাই লওক AB ক্ষেত্ৰত আপোনালোকৰ একাডেমিক মাৰ্ক 5 মাৰ্কস আছে টোটাল 5 মাৰ্কসটো আপোনালোক কিহত পাব আপোনালোকে চাই লওক 40 ৰ পৰা 59.99% পালে আপোনালোকে 2 মাৰ্ক পাব একাডেমিকত মানে হাই সেকেন্ডাৰী পাছৰ আপোনালোকৰ ডিভিজনত মানে পাৰ্সেন্টেজৰ ওপৰত আৰু লগতে 60 to 74.99 পালে আপোনালোকে 3% পাব হাই সেকেন্ডাৰী পাছৰ মাৰ্কশিটত আৰু 75% মানে ওপৰত থাকিলে আপোনালোকে 5 মাৰ্কস পাব হেতু আপোনালোকৰ UB ক্ষেত্ৰত হাই সেকেন্ডাৰী পাছ হয় আপোনালোকে জানি আৰু AB ক্ষেত্ৰত আপোনালোকৰ একাডেমিক মাৰ্ক নাই বুজিছেনে AB ক্ষেত্ৰত আপোনালোকৰ একাডেমিক মাৰ্ক নাই AB ক্ষেত্ৰত আছে ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আছে 60 মাৰ্ক ৰিটেনত আছে 50 মাৰ্ক আৰু অৰেল আৰু ভাইভা আছে অৰেল ভাইভা মিলাই পেনে আপোনালোকৰ টোটাল 115 মাৰ্ক আছে আৰু ছোৱালী ক্ষেত্ৰত ফিজিক্যালত আছে আপোনালোকৰ 40 মাৰ্কস ৰিটেনত আছে 50 মাৰ্কস আৰু অৰেল ভাইভাত আছে 5 মাৰ্কস টোটাল 95 ছোৱালী ক্ষেত্ৰত লৰা ক্ষেত্ৰত হল 115 মাৰ্কস আৰু ছোৱালী ক্ষেত্ৰত হল 95 মাৰ্কস AB ক্ষেত্ৰত দেই চাই লওক আপোনালোকে আৰু একাডেমিক মাৰ্ক মানে হল হেতুৱে আগতে আছিল কম্পিউটাৰ সাৰ্টিফিকেট কিবা কিবি NCC আৰু আদাৰ বহুত ডকুমেন্টছ থাকে ডকুমেন্টছৰ ওপৰত আছিল আজিকালি তেনেকুৱাখিনি উঠাই দিয়া কাৰণে বহুত ভাল হল কাৰণ আগতে বহুতে ডুপ্লিকেট কিবা কি সাৰ্টিফিকেট বনায় না হেতু ক্ষেত্ৰত আপোনালোকৰ বহুত ভাল হল কাৰণ এতিয়া আপোনালোকৰ অকল পাৰ্সেন্টেজৰ ওপৰত দিছে কাৰণ আগতে কম্পিউটাৰ সাৰ্টিফিকেট ডুপ্লিকেটতকৈ বহুতে উলিয়াই নম্বৰ পাইছিল আগৰ ক্ষেত্ৰত সেই কাৰণে কৈছো এতিয়া আপোনালোকৰ বহুত ভাল হল আৰু এইখিনি আৰু নেক্সট কি কথাখিনি শুনি লওক মোৰ আৰু এতিয়া নেক্সট টপিকটো লৈ আহো যে আপোনালোকৰ ট্ৰেইনিং শেষ হলে ট্ৰেইনিংৰ পিছত মানে আপোনালোকৰ পৰীক্ষা হয় নেকি বা কেনেকুৱা কি হয় এইখিনি সকলোখিনি কম আপোনালোকৰ মানে যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো আপোনালোকৰ টোটাল 1 বছৰ হয় AB আৰু UB ক্ষেত্ৰত বেলেগৰ কথা নাজানো AB আৰু UB ক্ষেত্ৰত ট্ৰেইনিংটো আপোনালোকৰ 1 বছৰ মানে হ'বই মাজতে ওলাই 9 মাহ 8 মাহ 7 মাহ হ'ব বুলি কিন্তু আপোনালোকৰ ট্ৰেইনিংটো 1 বছৰ হ'বই এটো 100% সিওৰ আৰু লগত আপোনালোকৰ কিছুমানক ফেল কৰাই দিয়ে নেকি হেতু মানে কেনেকুৱা ফেল কৰে ফেল নকৰাই প্ৰায়ভাগ আমাৰ ক্ষেত্ৰত কিন্তু এবাৰো ফেল কৰা নাই দে মিছা কথা নকওঁ আমাৰ ক্ষেত্ৰত আপোনালোকৰ যেতিয়া আছে এটা লৰাও ফেল কৰা নাই কাৰণ যোনটো একেবাৰে নোৱাৰে বা একেবাৰে মানে সি একো নাজানে বা একো নহয় তেনেকুৱা টাইপক ফেল কৰাব পাৰে আৰু আমাৰ যোনবাৰ আছিল তেনেকুৱা লৰা নাই আৰু কোনো তেনেকুৱা লৰা নাথাকিও আজিকালি যুগত যোনটো মানে ফেল কৰাবলগীয়া হয় আৰু ফেল নকৰে আপোনালোকে চিন্তা কৰিব নালাগে ট্ৰেইনিং শেষ হোৱাৰ পিছত ফেল কৰাই বলে আকৌ ট্ৰেইনিং ৰিপিট ট্ৰেইনিং নমৰাই ইমান চিন্তা কৰিবলৈ আপোনালোকে দৰকাৰ নাই হেতু ক্ষেত্ৰত আৰু 3 নম্বৰটো ক্ষেত্ৰত মই ফিল্ডৰ কথা বহুতে সুধি আছে ফিল্ডখনৰ কথা এতিয়া কি কম ফিল্ডখনটো এতিয়ালৈকে মই জানাত ফিল্ডখন মই কালি গৈছিলোঁ মানে কি এনে গৈছিলোঁ আমাৰ হেডকোৱাৰ্টাৰ যোনখন ফিল্ডত আপোনালোকৰ ট্ৰেইনিং হ'ব কালি মানে এনে আমি গৈ থাকো মাজে তেতিয়া আপোনালোকৰ মানে ফিল্ডখনৰ কাম একো কৰা নাই খালি মানে বৰ্তমান বনভেলাক সাফা কৰি আছে বনভেলাক যে যিবিলাক মেচিন থাকে মেচিনে হতি বন সাফা কৰি আছে মানে ইন্টাৰভিউ কাৰণে মানে বন সাফা কৰি আছে আপোনালোকৰ আৰু বেলেগ একো তেনেকুৱা GPS বা এনেকুৱা যি বহাব লাগে তেনেকুৱা বহোৱা নাই আৰু আপোনালোকে এতিয়া মোক ফিজিক্যালৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক বহুত টাইম মানে ওচৰ চাপি আহিছে আপোনালোকে দেখিছে নহয় জুলাই গলে আগষ্ট সোমাবহি হল আগষ্ট ছেপ্টেম্বৰটোহে আছে মাজত আগষ্ট ছেপ্টেম্বৰ মাজত 2 মাহ আছে মাত্ৰ আৰু আপোনালোকে প্ৰেক্টিছ কৰিব মানে বহুত হাৰ্ড প্ৰেক্টিছ কৰিব টাইম আহি গল আৰু আপোনালোকৰ বিশেষকৈ ৰানিংটো আপোনালোকে 13 মিনিট 12 মিনিটত সোমালেও বা 13.5 মিনিটত সোমালেও যেনে তেনে কিন্তু লং জাম্প হাই জাম্প লং জাম্প আৰু সিন আপটো কেতিয়াও আপোনালোকে হেৰি নকৰিব ইগনোৰ নকৰিব কাৰণ হেতুটাই মেইন বস্তু হেতুটা যদি আপোনালোকে এক্সেলেন্ট মাৰ্ক উঠালে 100% আপোনালোকে ফিজিক্যালত মেৰিট লিষ্টত ফিজিক্যাল মেৰিটত আপোনালোকে চান্স পাব 100% মোৰ ফালৰ গ্যাৰান্টি দি হলো আৰু SC ST 1 2 কমি গলেও আপোনালোকৰ নো টেনচন আৰু বহুতে মানে মোৰ ভিডিওবিলাক চাই কেনেকুৱা পায় মোক জনাবচোন মই তেতিয়া মানে আৰু অলপ উৎসাহ পাওঁ আৰু কি টপিকৰ ওপৰত বনাব লাগে কেনেকুৱা টপিকটো বনালে ভাল হ'ব সকলোখিনি ক'ব তেতিয়া মই ধুনীয়াকৈ আপোনালোকৰ নতুন ভিডিও এটা বনাই দেখুৱাম মানে কিহেতু টপিকৰ ওপৰত সো মোৰ ভিডিওবিলাক চাই কেনেকুৱা পায় জনাব আৰু আপোনালোকে তাগৰা প্ৰেক্টিছ কৰি ৰাখক ইন্টাৰভিউ বেছি দিন নাই সো মোৰ সাবস্ক্ৰাইবাৰখিনিক কৈছো ইমানখিনি আৰু ভিডিওটো ভাল লাগিলে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কৰিব ধন্যবাদ